দেতা কোৱা গাড়ীৰ টায়াৰত যে লিখি থোৱা থাকে জে কে বা এম সেইবোৰনো কেলে লিখে আচলতে গাড়ীৰ টায়াৰবিলাক যেতিয়া আমি কিনো তেতিয়া দেখোঁ যে সৰু সৰু আখৰেৰে জে কে কিংবা এম এই আখৰকেইটা লিখি থোৱা থাকে যদি জে লিখা থাকে তেতিয়াহ'লে জানিব লাগিব যে সেই গাড়ীখনত লগোৱা সেই টায়াৰকেইটাৰে সৈতে সৰ্বোচ্চ 100 কিলোমিটাৰ গতিবেগত আমি যাত্ৰা কৰিব পাৰোঁ যদি তাত কে লিখা থাকে আমি বুজি পাব লাগিব যে সেই টায়াৰটোৰ সৰ্বোচ্চ গতিবেগ সহন ক্ষমতা হ'ল 110 কিলোমিটাৰ আৰু যদিহে লিখা থাকে এম আমি বুজিব লাগিব যে সৰ্বোচ্চ 130 কিলোমিটাৰ গতিবেগত সেইখন গাড়ী চলাব পৰা যাব যদিহে গাড়ীখনত এম লিখা টায়াৰ থাকে কিন্তু আমি বহুত ক্ষেত্ৰত দেখা পাওঁ মানুহে সেই টায়াৰৰ কোনো জ্ঞান নথকাৰ বাবে দুৰন্ত গতিবেগত গাড়ী চলাবলৈ আৰম্ভ কৰে কেতিয়াবা জে লিখা টায়াৰ থকা গাড়ীখনো মানুহে 120-30 কিলোমিটাৰত চলায় তেনেকুৱা সময়ত গাড়ী এখনৰ চকা ব্ৰাষ্ট হোৱাৰ সম্ভাৱনা খুবেই বেছি গতিকে এতিয়াৰ পৰা যেতিয়া আপুনি টায়াৰ কিনিব তেতিয়াই নিশ্চিত হৈ ল'ব যে যদি জে লিখা আছে আপুনি গাড়ীখন 100 কিলোমিটাৰ কে লিখিলে 110 আৰু এম লিখিলে 130 কিলোমিটাৰ সৰ্বোচ্চ গতিবেগত চলাব পাৰিব